নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই উন্নতি নতুন ভিডিঅলৈ স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅটোত আপোনালোকলৈ এটা ইনফৰমেশন লৈ আহিছো ইনফৰমেশনটো হল সিটেটৰ ফালৰ পৰা যি অফিচিয়েল নটিফিকেশন প্ৰকাশ পাইছিলে তাৰ বিষয়ে মই ভিডিঅ আপলোড কৰিছো ইতিমধ্যে চেনেলত বহুতে আপোনালোকে ভিডিঅটো চাইছে যাৰ এক্সাম 1st of December 2024 পৰা ষ্টাৰ্ট হ'ব লগা আছিল আৰু এপ্লিকেশন 17 সেপ্টেম্বৰ 2024 পৰা ষ্টাৰ্ট হৈছে আৰু 16 অক্টোবৰ 2024 লৈকে এই প্ৰসেসটো এপ্লিকেশন প্ৰসেসটো চলিব কিন্তু বন্ধুসকল আজি সিটেটৰ তৰফৰ পৰা নতুন এটা নটিফিকেশন আহিছে যে আগৰ যেটো পুৰণা যেটো নটিফিকেশন আছিল হেতু তেওঁলোকে উইথড্ৰ কৰিছে আৰু নতুনকৈ এটা নটিফিকেশন আকৌ পাবলিশ কৰিছে যে এক্সামটো পোষ্টপোন কৰিছে অৰ্থাৎ এতিয়া 1 ডিসেম্বৰৰ হলনি 15 ডিসেম্বৰত কৰা হ'ব আপোনালোকে স্ক্ৰিনত চাই লব মই এবাৰ নটিফিকেশনটো আপোনালোকক পঢ়ি দিছো যিখন পাবলিক নোটিস সিটেটৰ তৰফৰ পৰা অৰ্থাৎ সিবিএসই তৰফৰ পৰা প্ৰকাশ পাইছে ইয়াত চাওক পাবলিক নোটিসখনত লিখা আছে This is in continuation to this office letter number this dated 13/9/2024 wherein it was notified that the 20th edition of CTET is scheduled on 1st of December 2024 in 136 cities all over the country. Now due to administrative reasons the CTET is rescheduled on 15th of December 2024 Sunday. In case the number of candidates is more in any city, the exam may also be conducted on 14th of December 2024. The online application process is already started from 17th September 2024. The last date for submitting online application is 16th of October 2024 till 11:59 PM. The rest guidelines will remain same as mentioned in information bulletin. অর্থাৎ আপোনালোকৰ যেটো 1 ডিসেম্বৰত হ'ব লগা এক্সাম আছিল হেতু এতিয়া 15 ডিসেম্বৰত হ'ব আৰু আগৰ নটিফিকেশনত কি আছিল 1 ডিসেম্বৰৰ আগৰ দিনটো অৰ্থাৎ 30 নৱেম্বৰত ৰিজাৰ্ভ ডে ৰখা হৈছিল অৰ্থাৎ কোনোবা সেন্টাৰত যদি নাম্বাৰ অফ ক্যান্ডিডেটস বহুত বেছি হৈ যায় তেতিয়া কি কৰিব আগৰ দিনা আকৌ এটা শিফটৰ এক্সাম হ'ব অৰ্থাৎ নাম্বাৰ অফ ক্যান্ডিডেটস যদি বহুত বেছি হৈ যায় তেতিয়া দুভাগত এক্সাম হ'ব কিছুমানৰ 30 নৱেম্বৰত পৰিব আৰু কিছুমানৰ 1 ডিসেম্বৰত পৰিব এতিয়া নতুনকে ৰিশিডিউল কৰিছে যে 15 ডিসেম্বৰতে আপোনালোকৰ এক্সাম হ'ব কিন্তু যদি নাম্বাৰ অফ ক্যান্ডিডেটস বহুত বেছি হৈ যায় তেতিয়া আপোনালোকৰ 14 ডিসেম্বৰতো কিছুমানৰ এক্সাম পৰিব পাৰে আৰু নহলে 15 ডিসেম্বৰতে এক্সাম হ'ব গতিকে বন্ধুসকল আৰু যেটো এপ্লিকেশন প্ৰসেস আছিল ফৰ্ম ফিলআপৰ হেতু আগৰ দৰেই আছে 17 সেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে আৰু আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰিব নহলে হয়তো আপোনালোকৰ বেলেগ সেন্টাৰ পৰিব পাৰে অৰ্থাৎ গুৱাহাটীত যদি আপোনালোকৰ বা যি আপোনালোকৰ প্ৰিফাৰ্ড সেন্টাৰ তাত যদি ক্যান্ডিডেটস বেছি হৈ যায় হয়তো তাত নাপাবকে পাৰে অকমান দূৰত পৰিব পাৰে সেন্টাৰ গতিকে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰি লব আৰু বন্ধুসকল বাকি যিখিনি সিলেবাস হক এক্সাম প্যাটাৰ্ন হক বা এক্সামৰ টাইমিং হক বাকি সব সেমে আছে এজ ইট ইজ আছে একোটা চেঞ্জেস অহা নাই আৰু বন্ধুসকল কিবা কাৰণত যদি সাপোজ নাম্বাৰ অফ ক্যান্ডিডেটস বহুত বেছি হৈ যায় আৰু 15 ডিসেম্বৰত এক্সাম হ'বই তাৰ হলনি তাৰে আগত এদিন আগত অৰ্থাৎ 14 ডিসেম্বৰতো যদি এক্সাম হ'ব লগা হয় তেতিয়া হলেতো বেলেগ শিফট হল 14 তাৰিখৰ এক্সাম হল হেখনৰ কোৱেশ্চন পেপাৰ বেলেগ হ'ব আৰু 15 তাৰিখেও এক্সাম হ'ব হেখনৰ পেপাৰো বেলেগ হ'ব গতিকে দুখন পেপাৰৰ বেলেগ হোৱাৰ বাবে বাকি যিবোৰ অনলাইন অল ইন্ডিয়া যিবোৰ এক্সাম আছে মাল্টিপল শিফটত যিবোৰ এক্সাম হয় তাত যেনেকে নৰমালাইজেশনৰ কথাটো আহি পৰে ঠিক তেনেকে এবাৰ সিটেটটো আহিব যদিহে আপোনালোকৰ 14th of December আৰু 15th of December দুদিন এক্সাম হ'ব লগা হয় তেতিয়াহে নৰমালাইজেশনৰ কথাটো আহিব আদাৰৱাইজ যদি এদিনতে এক্সাম হয় তেতিয়া হলে তেনেকুৱা কোনো নৰমালাইজেশনৰ কথা আহি নপৰে obviously গতিকে বন্ধুসকল এটোৱে আছিল জাস্ট এটা ইনফৰমেশন যে এতিয়া আপোনালোকৰ 15 ডেজ এক্সাম পিছুৱাই গল অৰ্থাৎ 1st of December পৰা 15th of December এতিয়া এক্সাম হ'ব বাকি তো এজ ইট ইজ আছে অকমান 15 দিন আপোনালোকে বেছিকৈ সময় পাব এতিয়া পঢ়িব গতিকে বন্ধুসকল যদিওবা পিছুৱাইছে বেছি দিন পিছুৱা নাই 15 দিন হে গতিকে আপোনালোকে হেতু নাভাবিব যে এক্সাম পিছুৱাই গল এতিয়া অকমান লাহে লাহে প্ৰিপাৰেচন কৰিলে হ'ব তেনেকুৱা নহয় আপোনালোকৰ হাতত দুমাহ বুলিয়ে ধৰিব পাৰি এই দুমাহ বহুত ভালকে প্ৰিপাৰেচন কৰক বাকি আজিৰ ভিডিঅ'টোত এইখিনিয়ে নেক্সট ভিডিঅ'ত আৰু নতুন এটা টপিক লৈ আমি আলোচনা কৰিম আৰু কিবা যদি আপোনালোকৰ কোৱেৰি আছে কমেন্ট সেকশনত জনাব আৰু
আপোনালোকৰ যদি কিবা বুজাত অসুবিধা হৈছে আপোনালোকে কমেন্ট সেকশনত ধুনীয়াকৈ লিখি দিব কি অসুবিধা হৈছে মই এইখিনি যিমান পাৰো ৰিপ্লাই কৰিব ট্ৰাই কৰিম আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে থ্যাংক ইউ